ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সায়েন্সৰ চেপ্টাৰ 7 যেটো আছে উদ্ভিদ আৰু ইয়াৰ অংগসমূহ এটোৰ প্ৰশ্নাৱলী ইয়াৰ আগতে যিকেইটা চেপ্টাৰ আছে গুটেইকেইটাৰ চেপ্টাৰ মই আলোচনা কৰিছো লগতে এমসিকিউ আলোচনা কৰিছো এমসিকিউ বোৰৰ কথা মই প্ৰতিটো ভিডিওতে কৈ থাকো কিহৰ কাৰণে কৈ থাকো কাৰণ তোমাৰ এমসিকিউ বোৰ বহুত ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট কাৰণ তোমালোকৰ 50% আহিব এমসিকিউ আৰু তোমাৰ 50% আহিব তোমাৰ ডেসক্ৰিপচন বুজি পালানে মানে লিখা আহিব তো তোমাৰ যেহেতু তোমাৰ আজিকালি সকলো বিষয়তে কম্পিটিটিভ এক্সাম হয় সেই কাৰণে তুমি হতাই এমসিকিউৰ ওপৰত গুৰুত্ব বেছি দিব লাগিব আৰু তোমালোকে মেইন বুকটো ফলো কৰিব লাগিব মেইন বুকটো কিন্তু পঢ়িবই লাগিব বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ এমসিকিউৰ তাতকৈ বেছি ইম্পৰ্টেন্ট হয় এমসিকিউবোৰ মই এনেকৈ হাজি উলিয়াইছো যাতে তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামত বহিলে যাতে তোমালোকে হেতু কৃতকাৰ্য হোৱা সেই কাৰণে মই এমসিকিউ বনাইছো তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰা তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা ভিডিওটো হেনলৈকে চাই থাকা প্ৰথমতে আমি অনুশীলনী আলোচনা কৰিম তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট যিবোৰ এমসিকিউ আছে সেইবোৰ আমি আলোচনা কৰিম আৰম্ভ কৰিছো আজিৰ ভিডিওটো চোৱা শুদ্ধ উত্তৰ বাছি লোৱা তলত দিয়া উদ্ভিদবোৰৰ ভিতৰত অপুষ্পক উদ্ভিদ হল অপুষ্পক উদ্ভিদ কোনবোৰক কয় যিবোৰৰ ফুল নুফুলে সেইবোৰক অপুষ্পক উদ্ভিদ বুলি কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ ঢেকিয়া কঁঠাল আদা মূলা এইবোৰৰ ফুল ফুলে কিন্তু ঢেকিয়াৰ ফুল নুফুলে তোমালোকে তো জীৱনতো দেখা নাই ঢেকিয়াৰ ফুল কেনেকৈ দেখাব পায় তো ঢেকিয়াৰ ফুল নুফুলে সমান্তৰাল হীৰাবিন্যাস পোৱা যায় সমান্তৰাল হীৰাবিন্যাস মানে তোমাৰ গছৰ যিবোৰ পাত থাকে সেই পাতবোৰত যিবোৰ হীৰাবিন্যাস থাকে হেতুৱে যে এনেকুৱা সমান্তৰাল এটাৰ লগত আনটো সমান্তৰাল থাকে এনেকুৱা যেনেকুৱা কলপাত তোমালোকে দেখা পাইছা কলপাত দেখা পাইছা নে হেতু তাৰ পিছত নাৰিকলৰ পাত তাল গছৰ পাত এটো শুদ্ধ উত্তৰটো হ'ব কলপাত এটো এই নম্বৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়াবোৰৰ কোনটো কাণ্ড নহয় কাণ্ড এটা গাজৰ হৈছে উদ্ভিদৰ শিপা তাৰ পিছত আদা হৈছে কাণ্ড আলু হৈছে কাণ্ড হালদিও কাণ্ড কিন্তু গাজৰটো হৈছে উদ্ভিদৰ শিপা তেৰে নম্বৰটো শুদ্ধ উত্তৰ বহুত ইম্পৰ্টেন্ট হয় এইবোৰ তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামত তোমাৰ এইবোৰ কোৱেশ্চন পঢ়ি থাকে খালি ঠাইবোৰ কৰে চোৱা 2 নম্বৰ প্ৰশ্নটো এই নম্বৰ স্ত্ৰী স্তবকৰ বাহিৰৰ মুটুত থকা ৰঙা টেমুনাৰ দৰে অংশটো কি বুলি কয় গৰ্ভমুণ্ড বুলি কোৱা হয় গৰ্ভমুণ্ড ইয়াৰ পিছত চাও আমি এটা সব বি নম্বৰ কোৱেশ্চনত কি কৈছে সব বেংছতা ফুল এবিধ বেংছতা এবিধ কি হয় ভেকুৰ হয় তাৰ পিছত চোৱা অসম্পূৰ্ণ ফুলৰ উদাহৰণ অসম্পূৰ্ণ ফুল সেইবোৰক কোৱা হয় যিবোৰত মাত্ৰ এটা জননতন্ত্ৰ থাকে হয় স্ত্ৰী জননতন্ত্ৰ থাকে নহলে পুং জননতন্ত্ৰ থাকে সেইবোৰক অসম্পূৰ্ণ ফুল বুলি কয় আৰু সম্পূৰ্ণ ফুল কোনবোৰক কয় যিবোৰ ফুলত তোমাৰ পুং জননতন্ত্ৰ থাকে লগতে স্ত্ৰী জননতন্ত্ৰ থাকে মানে দুটা থাকে পুংকুখ থাকে স্ত্ৰী কুখ থাকে তেনেকুৱা ফুলক সম্পূৰ্ণ ফুল বুলি কয় আৰু যিবোৰত মাত্ৰ এটা পুংকুখ থাকে যেনেকুৱা হয় স্ত্ৰীৰ কুখ থাকিব নহলে পুৰুষৰ কুখ থাকিব সেইবোৰক অসম্পূৰ্ণ ফুল বুলি কয় আৰু তেনেকুৱা এটা উদাহৰণ হৈছে অমিতা আৰু পিছত চাও মটৰমা এবিধ ডেছ লতা এটো হৈছে আৰোহী লতা কোনবোৰক কয় যিবোৰ লতা বেলেগ গছৰ সহায়লৈ ইহতে বগাই ফুৰে যেনেকুৱা তোমাৰ এইটো মটৰমা তাৰ পিছত কুমুৰা লাও পানীলাও এইবোৰ গছ এটাৰ লগত আনটো এনেকৈ মেৰিয়াই ধৰি আগবাঢ়ি যায় তো সেইবোৰ হৈছে আৰোহী লতা 3 নম্বৰ চোৱা গছৰ কোন অংশই খাদ্য প্ৰস্তুত কৰিব পাৰে উল্লেখ কৰা গছৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে গছৰ এটা এনসাৰ লিখিবা উদ্ভিদৰ পাত হৈছে উদ্ভিদৰ ৰান্ধনী ঘৰ হয়নে 4 নম্বৰ কোৱেশ্চন চোৱা উদ্ভিদৰ কোন অংশত গৰ্ভাশয় থাকে ফুলত থাকে উদ্ভিদৰ ফুলৰ অংশত গৰ্ভাশয় থাকে এনেকৈ এনসাৰবোৰ লিখিবা ধুনিয়াকৈ লিখিবা 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে মধ্য হীৰা মানে কি মধ্য মানে তো মাজৰ হীৰা মানে তো আমি জানো পাতত যিবোৰ থাকে তো এইটো এনসাৰ হৈ গল তাৰ মানে এনেকৈ লিখিবা এনসাৰ পত্ৰফলকৰ গুৰিৰ পৰা আগলৈকে থকা ডাঙৰ স্পষ্ট হীৰাডালকে মধ্য হীৰা বোলে ধৰিলা আমাৰ এনেকুৱা এখন পাত আছে এটো হৈছে ঠাৰি এটো থাকে তোমাৰ এটো গছৰ লগত লাগি থাকে এখানে তো ইয়াৰে মাজত বাগত যেটো তোমাৰ যায় এটো মাজত আৰু তাৰ পিছত এনেকৈ যায় আনে এনেকৈ আহিল এইবোৰক হীৰা বুলি কয় আৰু এইবোৰক কয় উপহীৰা
এইটো হীৰাৰ লগতে যিবোৰ হীৰা থাকে সেইবোৰক কয় উপহীৰা এনেকৈ জালৰ নিচিনা থাকে যে এটা এই মাজভাগৰ যিডাল তোমাৰ দীঘল সেইটো কয় মধ্যহীৰা এইটো হৈছে মধ্যহীৰা একেবাৰে মাজতটো 6 নম্বৰ প্ৰশ্নটো চোৱা পাহিবোৰ কিয় ৰঙীন হয় এটা চোৱা আমাৰ এই পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰজাতি আছে ফুলৰ তো ফুলৰ প্ৰজাতি ভেদে সিহঁতৰ পাহিবোৰৰ ৰং কি হয় বেলেগ বেলেগ হয় বুজি পালানে তো ইয়াৰে এনসার তুমি এনেকৈ লিখিবা পাহিবোৰ ৰঙীন হয় কাৰণ আমাৰ প্ৰকৃতিত বিভিন্ন প্ৰজাতিৰ ফুল পোৱা যায় বিভিন্ন প্ৰজাতিৰ ফুলবোৰৰ ৰং কি হয় বেলেগ বেলেগ হয় মানে প্ৰজাতি যদি বেলেগ বেলেগ হয় তেতিয়া হলে ফুলবোৰৰ ৰং কি হ'ব বেলেগ বেলেগ হ'ব হে পাহিবোৰ কি হয় ৰঙীন হয় 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে হালুক সংশ্লেষণ বুলিলে কি বুজা তো এটোৰ এনসার এনেকৈ লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কিন্তু সদায় মেইনবুক ফলো কৰিবা আৰু তোমালোকৰ কাৰণে যিবোৰ দৰকাৰী এমসিকিউ সেইবোৰ তো মই দিয়ে দিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা 100% কমন পৰিব তোমালোকৰ যিকোনো পৰীক্ষাৰ কাৰণে সুবিধাজনক এটো এনসারটো এনেকৈ লিখিবা সেউজীয়া পাতত পত্ৰহৰিত নামৰ এবিধ পদাৰ্থ থাকে ইয়াৰ উপস্থিতিত খাদ্য প্ৰস্তুত হয় প্ৰক্ৰিয়াটোত সূৰ্যৰ পোহৰ লাগি প্ৰক্ৰিয়াত অক্সিজেন গেছ নিৰ্গত হয় তাৰ পিছত কি কৈছে চোৱা তাৰ পিছতটো হৈছে খাদ্য প্ৰস্তুতিৰ এই প্ৰক্ৰিয়াটোকে হালুক সংশ্লেষণ বোলে তোমালোকে এখিনি লিখিলে হ'ব কিতাপত যিখিনি আছে মই সেইখিনিয়ে দিছো বেলেগ কোনো দিয়া নাই সমান্তৰাল হীৰাবিন্যাস পোৱা চাৰিবিধ উদ্ভিদৰ নাম তোমালোকক কৈছে সমান্তৰাল হীৰাবিন্যাস যিটো পাতৰ যিবোৰ হীৰা থাকে সেইবোৰ এনেকুৱা থাকে সিধা সিধা থাকে যেনেকুৱা কলপাতত থাকে তাৰ পিছত তোমাৰ নাৰিকল গছত থাকে তামোল গছত থাকে তেনেকুৱা থাকিলে সেইবোৰৰ চাৰিবিধ উদ্ভিদৰ নাম লিখিবলৈ দিছো এটা ঘাঁ কলপাত ঘেহু গোমদান এইকেইটা বুজি পালানে তুমি তামোল গছ লিখিব পাৰা তাল গছ লিখিব পাৰা তাল গছ সেইটো তোমাৰ সমান্তৰাল হীৰাবিন্যাস পোৱা যায় 9 নম্বৰ কোৱেশ্চনটো চোৱা জাল হীৰাবিন্যাস পোৱা জাল হীৰাবিন্যাস তোমাৰ যেনেকুৱা আম গছৰ পাত এটা যদি তুমি লোৱা ইয়াতে এনেকৈ যাব এইটো এনেকৈ আছে হীৰাবোৰ এনেকৈ আছে কিন্তু এই হীৰাৰ পৰা আকৌ এনেকুৱা বহুত হীৰা ওলাইছে এনেকুৱা বহুত হীৰা তো একেবাৰে দেখাত জালৰ নিচিনা দেখা যায় সেইকাৰণে তো জাল হীৰাবিন্যাস বোলে তো আহত গছ আম গছ তুলসী গছ জাম গছ মানে বেছিভাগে আমাৰ কি হয় জাল হীৰাবিন্যাসযুক্ত হয় তোমাৰ যেটো সমান্তৰাল হীৰাবিন্যাসযুক্ত গছৰ সংখ্যা কম জাল হীৰাবিন্যাসৰ তুলনাত 10 নম্বৰ কোৱেশ্চনটো চোৱা কাণ্ডৰ কাৰ্য উল্লেখ কৰা বহুত ইম্পৰ্টেন্ট হয় উদ্ভিদৰ বিভিন্ন অংগৰ বিষয়ে তুমি ভালদৰে জানিব লাগিব তেতিয়াহে তুমি আগৰ এক্সামবোৰত পাৰিবা সো হিপাই এনসারটো এনেকৈ লিখিবা হিপাই মাটিৰ পৰা খনিজ পদাৰ্থ মিহলি পানী শোষণ কৰে কাণ্ডই গছৰ বিভিন্ন অংশলৈ এইবোৰ কঢ়িয়াই নিয়ে গছৰ খাদ্য পাতত উৎপন্ন হয় কাণ্ডই সেই খাদ্য কঢ়িয়াই আনি নানা অংগত ব্যৱহাৰ বা সঞ্চিত কৰাত সহায় কৰে মানে কাণ্ডবোৰৰ কাম হৈছে উদ্ভিদৰ যিখিনি খাদ্য প্ৰস্তুত হয় হালুক সংশ্লেষণ পদ্ধতিৰ দ্বাৰা সেই খাদ্যখিনি উদ্ভিদৰ বিভিন্ন অংগলৈ পৰিবহন কৰা যাতে সিহঁতৰ কোষবোৰে সম্পূৰ্ণৰূপে কাৰ্য কৰিব পাৰে 11 নম্বৰটো চোৱা 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটোৱে হেকৰ প্ৰশ্ন ইয়াৰ পিছত আমি এমসিকিউ আলোচনা কৰিম তোমালোকৰ যে পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা ভিডিওটো হেকলৈকে চাই থাকা 11 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল মানে হিপা উদ্ভিদৰ হিপা কি ধৰণৰ হয় চোৱা পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল দুই ধৰণৰ হয় এটা হৈছে গুচ্ছ হিপা বা স্থানিক হিপা এই গছবোৰৰ পাতৰ হীৰাবোৰ সমান্তৰাল মানে যিবোৰ গছৰ পাত সমান্তৰাল থাকে সেইবোৰৰ গুচ্ছ হিপা থাকে যেনেকুৱা তোমাৰ ধান গছৰ হিপা দেখা পাইছা ধান গছৰ হিপা এনেকুৱা হয় না তলত এনেকুৱা আৰু পাতবোৰ কি হয় তোমাৰ সমান্তৰাল হয় আৰু এটা আছে ঘাই হিপা তো ঘাই হিপা বা মুখ্য হিপা গছৰ পাতবোৰৰ হীৰাবোৰ জালৰ নিচিনা যেনেকুৱা আম গছ হয়নে এটো মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতিয়া আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ বহুত দৰকাৰী হয় এই এমসিকিউবোৰ তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই এমসিকিউবোৰ বহুতে দৰকাৰী হয় প্ৰথম প্ৰশ্নটো চোৱা তলৰ কোনবিধ সপুষ্পক উদ্ভিদ নহয় এতে কৈছে সপুষ্পক উদ্ভিদ নহয় বুলি কৈছে তোমালোকে যিবোৰত হয় থাকে বা যিবোৰত নহয় থাকে সেইবোৰ সদায় সাৱধানেৰে এনসার দিবা নহলে ভুল হ'ব এতেছ নহয় আমৰ ফুল ধৰে জামৰো ফুল ধৰে কঁঠালৰো ফুল ধৰে কিন্তু ঢেকিয়াৰ ফুল নধৰে
তার শুদ্ধ উত্তরটো হ'ব ডি নাম্বাৰটো। 2 নম্বৰ, যিবোৰ উদ্ভিদৰ ফুল নুফুলে সেইবোৰক কি বুলি কয়? ফুল নুফুলা উদ্ভিদক অপুষ্পক উদ্ভিদ বুলি কয়। তো এই নাম্বাৰটো কাৰেক্ট এনসার। সপুষ্পক উদ্ভিদ সেইবোৰক কয় যিবোৰৰ ফুল ফুলে, আৰু দ্বিবীজপত্ৰী উদ্ভিদক সেইবোৰক কয় যিবোৰৰ বীজ মানে গুটি দুটা ভাগত ভাগ কৰিব পাৰি, যেনেকুৱা আমৰ গুটিটো কিন্তু দুটা ফালে ভাগ হৈ যায়, হয়নে? আৰু একবীজপত্ৰী যিবোৰৰ গুটিবোৰ ভাগ নহয়, হয়নে? যেনেকুৱা তোমাৰ এই যে জাম গছৰ যিটো গুটি সেইটো দুটা ভাগ নহয়। 3 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনবিধ অপুষ্পক উদ্ভিদৰ উদাহৰণ? অপুষ্পক উদ্ভিদৰ উদাহৰণৰ কথা কৈছে। তাতে মছ, শেলাই, এ আৰু বি, তাৰ মানে মছ আৰু শেলাই দুয়োটা, আৰু ডি নম্বৰ এটাও নহয়। তাৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। মছ জাতীয় উদ্ভিদৰ ফুল নাই আৰু শেলাই আৰু কি নাই? ফুল নাই। এই দুটা এনসার। 4 নম্বৰ, কোনবিধ উদ্ভিদ গুপ্তবীজী উদ্ভিদ? গুপ্তবীজী, হয়নে? গুপ্তবীজী উদ্ভিদ কোনবোৰক কয়? যিবোৰৰ বীজ তোমাৰ গুটিৰ ভিতৰত সোমাই থাকে সেইবোৰক কয় গুপ্তবীজী। এতিয়া এটা কথা লক্ষ্য কৰা, পাইন, সাইকাছ আৰু পিনাছ এই গোটেইকেইটাই কিন্তু হৈছে নগ্নবীজী। ইহঁতৰ বীজবোৰ সদায় বাহিৰত থাকে, ফলৰ বাহিৰত থাকে বীজ এইকেইটাৰ, কিন্তু আমৰতো গুটিটোৰ ভিতৰত থাকে না, আমৰ ভিতৰত, সেইকাৰণে এইটো হৈছে গুপ্তবীজী উদ্ভিদ। গুপ্ত মানেতো জানাই লুকাই থকা বীজ, বীজী মানে বীজ, ভিতৰত লুকাই থকা বীজ। তো আমৰ যিটো গুটি সেইটো ফলৰ ভিতৰত সোমাই থাকে, আৰু পাইন, সাইকাছ, পিনাছ এইবোৰৰ কিন্তু বাহিৰত থাকে, ফলৰ বাহিৰত থাকে, সেইকাৰণে এইবোৰ হৈছে নগ্নবীজী। 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰত কি কৈছে? লতাজাতীয় আৰু আৰোহী লতা উদ্ভিদৰ কাণ্ডৰ সাধাৰণ বৈশিষ্ট্য কি? যিবোৰ তোমাৰ লতাজাতীয় উদ্ভিদ আছে আৰু আৰোহী লতা আছে এইবোৰৰ সাধাৰণ বৈশিষ্ট্য মানে কি? কমন কেৰেক্টাৰ। কি কমন কেৰেক্টাৰ আছে? যেনেকুৱা মোৰ মানে মানুহৰ মানে ল'ৰা মানুহ আৰু ছোৱালী মানুহৰ এটা কমন বৈশিষ্ট্য হৈছে দুটা দুটা কাণ আছে, সেইটো হৈছে কমন সাধাৰণ। তো তেন এইবোৰৰ কি হ'ব? তো এইবোৰ হৈছে তোমাৰ কি? তৃণজাতীয় উদ্ভিদ। কি উদ্ভিদ? তৃণজাতীয় উদ্ভিদ এইবোৰ। 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনত কি কৈছে? তলৰ কোনবিধ উদ্ভিদ আৰোহী লতা নহয়? আৰোহী লতা নহয় বুলি কৈছে ইয়াতে। মটৰ মাহ সেইটোতো আৰোহী লতা হয়। তাৰপিছত মানিমুনিটো হয়নে নহয়? মানিমুনিটো নহয়, মানিমুনিটো আৰোহী লতা নহয়, এইটো তৃণলতা হয়। উৰহী গছ আৰোহী লতা হয়, কোমোৰাও আৰোহী লতা হয়, কিন্তু মানিমুনিটো আৰোহী লতা নহয়। 7 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। উদ্ভিদৰ শিপাৰ কাম কি? উদ্ভিদৰ শিপাৰ কাম মাটিৰ পৰা পানী শোষণ কৰা, এইটোও হয়। 2 নম্বৰত কৈছে মাটি খামুচি ধৰা। এটা কথা লক্ষ্য কৰা, ইয়াতে কৈছে প্ৰধান কাম, মানে মেইন কাম কি? হয়নে? লক্ষ্য কৰিবা কিন্তু মেইন কাম, মেইন মানে তাৰপিছত যিবোৰ কাম থাকে সেইবোৰ সকলো ছেকেণ্ডাৰী হয়। তো ইয়াৰে তাৰপিছত এইটো মাটিৰ পৰা খনিজ দ্ৰব্য শোষণ কৰা। খনিজ দ্ৰব্য মানে ছ'ডিয়াম, কেলছিয়াম, পটাছিয়াম, ফছফৰাছ, তাৰপিছত আইৰণ আছে, হয়নে? মেগনেছিয়াম আছে, এইবোৰ মাটিৰ পৰা শোষণ কৰে। तर ए नम्बर और सी नम्बर तो होइसे मुख्य काम। तो डी नम्बर तो कि हम शुद्ध हम डी नम्बर आछे ए और सी, तो आमार डी नम्बर तो कारेक्ट हम। और माटी खामुची धरा होइसे सेकेंडारी काम, माने आगते खाद्य माने प्रस्तुतर कारणे सहाय करा। 8 नम्बर चा गुच्छ शिपा थका उद्भिद हल। गुच्छ शिपा मैं अलप आगते कैसो धान, धानर शिपाबुर गुच्छ हय। यार पिছত चोৱা यार पिছত আছে তোমাৰ 9 नम्बर क्वेश्चन। 9 नम्बर क्वेश्चन तो कि কৈছে চোৱা, ঘাই শিপা থকা উদ্ভিদ, ঘাই শিপা মানে মাজত যেটো শিপা থাকে হেতু কি হ'ব আম গছত, এটো ঘাই শিপা থাকে আম গছত। ধান গুচ্ছ শিপা, গেহু গুচ্ছ, তামোল গুচ্ছ, গোটেইকেইটা গুচ্ছ, কিন্তু এটো হৈছে ঘাই। তাৰ পিছত সমান্তৰাল শিৰাবিন্যাস নথকা উদ্ভিদ, এটো নথকাৰ কথা কৈছে। তো কলগছ থাকে, নাৰিকল গছতো থাকে, তাল গছত থাকে, কিন্তু জাম গছত নাথাকে। তাৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 11 নম্বৰ কোৱেশ্চনটো চোৱা, পাত, ফুল, ফল আদি ধাৰণ কৰা উদ্ভিদৰ অংশক কি বুলি কয়? পাত, ফুল, ফল আদি ধাৰণ কৰা উদ্ভিদক কয় কাণ্ড।
মানে যেটো গছৰ যেটো কাণ্ড থাকে সেই কাণ্ডতহে তোমাৰ পাত থাকে ফুল থাকে আৰু ফল থাকে তো এটাৰ এনসার হ'ব এটা খালি ঠাই দিছে তো এটো কাণ্ড ইয়াতে কাণ্ড আহিব তো কি বুলি কয় কাণ্ড বুলি কয় 12 নম্বৰ কোৱেশ্চন চোৱা কাণ্ডৰ প্ৰধান কাম কাণ্ডৰ প্ৰধান কাম হালক সংশ্লেষণত সহায় কৰা নহয় কাণ্ডৰ প্ৰধান কাম হালক সংশ্লেষণত সহায় কৰা নহয় পানী শোষণ কৰা এটো নহয় উৎপাদিত খাদ্য নিম্নমুখী আৰু ঊৰ্ধ্বমুখী দুয়ো দিশে কি কৰা সৰবৰাহ কৰা তো এটো বি নম্বৰটো কাৰেক্ট হ'ব মাটি খামুচি ধৰা কাণ্ডৰ কাম নহয় মাটি খামুচি ধৰা হৈছে হিপাৰ সেকেন্ডাৰী কাম আৰু এটো ডি নম্বৰ এ বি সি তো নহয় এটো বি নম্বৰটো কাৰেক্ট হ'ব 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চন কি হৈছে গছৰ কাণ্ডৰ পৰা ওলোৱা হিপা তোমালোকে দেখাই পাইছা আজিবোৰ ডাঙৰ ডাঙৰ আখত গছ আছে ইহতৰ কাণ্ডৰ পৰা কিছুমান হিপা হি মাটিত লাগি ধৰে হয় না হেবোৰ হিপা কি বুলি কয় হেবোৰক কয় তোমাৰ ৰূপান্তৰিত হিপা তোমাৰ এনেকুৱা ডাল যায় এই ডালৰ পৰা এনেকৈ আহি এটো তোমাৰ মাটিত লাগি ধৰে ইফালে উদ্ভিদটো থাকে এনেকুৱা দেখা পাইছানে তোমালোকে এনেকুৱা কুমুৰা গছতো হয় যদি কুমুৰা গছটো বয়সীয়াল হয় এটো লাগি ধৰে এইবোৰক ৰূপান্তৰিত হিপা বুলি কোৱা হয় 14 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে গছৰ খাদ্য প্ৰস্তুতৰ কাৰখানা বা ৰান্ধনী ঘৰ কি এটো পাতক গছৰ ৰান্ধনী ঘৰ বুলি কোৱা হয় তেৰে ডি নম্বৰটো শুদ্ধ উত্তৰ গছৰ পাতৰ বৰণ হেউজিয়া কাৰণ পাতত থাকে পাতত কি থাকে পত্ৰহৰিত থাকে সেই কাৰণে গছৰ পাতৰ বৰণ কি হয় হেউজিয়া হয় তে পত্ৰৰন্ধ্ৰ মানে পাতত থকা বিন্দা বাতৰন্ধ্ৰ মানে গা গছত থকা বিন্দা আৰু পত্ৰফলক পাতত থকা ফলক পত্ৰফলক এটো নহয় তেৰে সি নম্বৰটো কারেক্ট आंसर হ'ব 16 নম্বৰ কোৱেশ্চন চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় 16 নম্বৰ কোৱেশ্চনটো এটো চোৱা গছৰ পাতত থকা সৰু সৰু বিন্দাবোৰক কি বোলে পত্ৰৰন্ধ্ৰ বোলে মই মাত্ৰ কলো গছৰ পাতত সৰু সৰু বিন্দাবোৰক পত্ৰৰন্ধ্ৰ বোলে আৰু গছৰ ডালত যিবোৰ বিন্দা থাকে বা হিপাত যিবোৰ বিন্দা থাকে হেবোৰক বাতৰন্ধ্ৰ বুলি কয় পত্ৰহৰিতৰ কাৰণে উদ্ভিদৰ হিপাবোৰ কি হয় সরি উদ্ভিদৰ পাতৰ বৰণ হেউজিয়া হয় আৰু হীৰাবিটাক যাৰ কাৰণে পাতবোৰ তোমাৰ মেল খাই থাকিব পাৰে তেৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ পত্ৰৰন্ধ্ৰ 17 নম্বৰ কোৱেশ্চনটো চোৱা পাতত থকা পত্ৰৰন্ধ্ৰৰ জৰিয়তে উদ্ভিদে অতিৰিক্ত পানী বাহিৰলৈ ওলাই দিয়া প্ৰক্ৰিয়াটোক কি বুলি কও প্ৰচ্ছেদন বুলি কও তেৰ সি নম্বৰটো কারেক্ট आंसर হয় বেপন নহয় তোমাৰ বেপন হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যেটো প্ৰক্ৰিয়াৰ দ্বাৰা দুটা বেলেগ বেলেগ পদাৰ্থ মিহলি হয় আৰু আশ্ৰিতি হৈছে তোমাৰ পানী উচ্চ ঘাৰতাৰ অঞ্চলৰ পৰা নিম্ন ঘাৰতাৰ অঞ্চললৈ প্ৰৱেশ কৰা এটা পদ্ধতি আৰু ৰেচন হৈছে অলাগতিয়াল বস্তুসমূহ বাহিৰত ওলাই দিয়া সো যেটো প্ৰচ্ছেদন হেতু ৰেচনৰ এটা অংশহে হয় কিন্তু ৰেচন বহুত ডাঙৰ ৰেচনৰ ভিতৰত বহুত কাম আছে তো প্ৰচ্ছেদন ৰেচনৰ এটা অংগ হয় কাৰণ ৰেচন নহয় এটো হ'ব প্ৰচ্ছেদন 80 নম্বৰ কোৱেশ্চন চোৱা 80 নম্বৰ কোৱেশ্চন কি হৈছে সপুষ্পক উদ্ভিদৰ মুখ্য প্ৰজনন অংশ কি হ'ব ফুল সপুষ্পক মানে যিবোৰৰ ফুল ফুলে হেবোৰ উদ্ভিদৰ মুখ্য প্ৰজনন অংগ মানে কাৰ দ্বাৰা ইহতে বংশবৃদ্ধি কৰে হেতু হৈছে ফুলৰ দ্বাৰা এটা কথা লক্ষ্য কৰিবা সকলো ফুল কিন্তু সপুষ্পক নহয় বা সকলো উদ্ভিদ কিন্তু সপুষ্পক নহয় এইকাৰণে তুমি এটা লক্ষ্য ৰাখিব লাগিব এটা চোৱা পুংস্তবকত কি পোৱা যায় পুংস্তবকত তোমাৰ পৰাগধানী পোৱা যায় পুংস্তবকত কি পাও আমি পৰাগধানী পাও এটো তোমাৰ যেটো পুংস্তবক কৈছে এটো গৰ্ভাশয়টো তোমাৰ স্ত্ৰী স্তবকত থাকে বৃত্তি হৈছে ফুলৰ তলত যিবোৰ সৰু সৰু পাত থাকে হেবোৰক বৃত্তি বুলি কয় আৰু ফলটোত আমি জানি 20 নম্বৰ কোৱেশ্চনটো বহুত ইন্টাৰেষ্টিং এটা কোৱেশ্চন হয় আৰু বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এনেকুৱা ধৰণৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত 100% আহিব আৰু তোমালোকে যিকোনো কম্পিটিটিভ এক্সামত যোৱা তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবই আহে এতে 1 2 3 4 গুটেকিটা আমাৰ কি নামকৰণ কৰিবলৈ দিছে 1 নম্বৰ একেবাৰে ওপৰত যেটো আছে হেতু কি বুলি কয় নাম জানিব লাগিব এটো হৈছে গৰ্ভমুণ্ড এটো কি গৰ্ভমুণ্ড এতিয়া চাও আমি 1 নম্বৰত গৰ্ভমুণ্ড কত আছে চোৱা এটোটো আছে গৰ্ভমুণ্ড বি নম্বৰত আছে গৰ্ভমুণ্ড আৰু ডি নম্বৰত আছে গৰ্ভমুণ্ড কিন্তু এটো পৰাগধানী আছে হয়নে নাই তো আমাৰ এটোটো সি নম্বৰটো তো এনেই নহয় তো আমাৰ এটো নহব 2 নম্বৰ চাও এতিয়া 2 নম্বৰটো কি বুলি কৈছে 2 নম্বৰটো হৈছে গৰ্ভদণ্ড এটা গৰ্ভদণ্ড কত আছে 2 নম্বৰত এই ইয়াতে আছে ইয়াতে নাই ইয়াতে নাই ইয়াতে নাই হয়নে তো তোমাৰ এই তিনিটা তো নহয় আমি ইয়াৰ পৰাই গম পালো কাৰণ 2 নম্বৰটো তো মিলা নাই গতিকে আমাৰ এ নম্বৰটো কারেক্ট হ'ব
তার মানে তোমার 3 নম্বরটো হইছে গর্ভাশয় আর 4 নম্বরটো হবো পরাগধানী এটো 1 নম্বরটো হইছে গর্ভমুণ্ড গর্ভদণ্ড গর্ভাশয় আর পরাগধানী মনত রাখিবা কিন্তু ফুলৰ অংশসমূহৰ নাম ওপৰত যেটো আছে এটো কয় গৰ্ভমুণ্ড তাৰ পিছত 2 নম্বৰটো আছে গৰ্ভদণ্ড এটো হইছে গৰ্ভাশয় আর এটো হইছে তোমার পরাগধানী তো এটো आंसर 21 নম্বৰ কোৱেশ্চন চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল 21 নম্বৰ কোৱেশ্চনটো কোৱাৰ আগতে তোমালোকে পিডিএফ ফাইল কেনেকৈ পাবা যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে মোৰ চেনেলৰ জয়েন লিংকত জয়েন লিংকত ক্লিক কৰি জয়েন হোৱা তোমালোকে যেতিয়া জয়েন হবা লগে লগে মই তোমালোকক পিডিএফ ফাইল প্ৰভাইড কৰিম 159 रुपीस তুমি পে কৰিব লাগিব পাৰ মান্থৰ কাৰণে মানে এক মাহত মাত্ৰ 150 টকা মোটামুটি মাত্ৰ 150 টকা তুমি পে কৰিবা তোমালোকে এটোৰ পিডিএফ ফাইল পাই যাবা বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰম্ভ কৰিছো এটো চা হেকৰ আহিছো একেবাৰে অসম্পূৰ্ণ ফুলৰ উদাহৰণ অসম্পূৰ্ণ ফুল মই কৈছো জিবুৰত তোমার কেবল এটা মানে জননকোষ থাকে হয় পুংজননকোষ থাকে নহলে স্ত্রী জননকোষ থাকে হেবুৰক অসম্পূৰ্ণ ফুল বুলি কোৱা হয় জবা ফুল সম্পূৰ্ণ ফুল ধুতৰা ফুল সম্পূৰ্ণ ফুল গোলাপ সম্পূৰ্ণ ফুল কিন্তু অমিতা সম্পূৰ্ণ ফুল নহয় কাৰণ অমিতাত কেবল তোমাৰ স্ত্রী প্ৰজনন অংগ হে থাকে বেংছতা 22 নম্বৰ কোৱেশ্চন চা বেংছতা আৰু কাঠফুলা কি তছা বেংছতা আৰু কাঠফুলা দুইবিধ হৈছে ভেকুৰ দুইবিধ ভেকুৰ হয় ফুলৰ ঠাৰিডালক কি বোলে পুষ্পাক্ষ পুষ্প মানে তো ফুল আর অক্ষ যেটোর হয়তো লাগি থাকে এটা খালি ঠাই দিছে তো এটা হবে তোমার পুষ্পাক্ষ পুষ্প মানে ফুল পুষ্প মানে কি পুষ্প মানে হইছে ফুল তোমালোকে অসমীয়াত পাইছে কি জানি পুষ্পৰ সমাৰ্থক শব্দ ফুল মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা বিদ্যালয় ধন্যবাদ